নমস্কাৰ মইনামানীসকল, আজি তোমালোকক মই জৱাহৰলাল নেহৰুৰ বিষয়ে দুটামান কথা কওঁ। তোমালোকে সকলোখিনি আয়ত্ত কৰি ল'বা। আৰু জৱাহৰলাল নেহৰু কিমান চনত জন্ম হৈছিল, কিমান চনত মৃত্যু হৈছিল, তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল আৰু তেওঁ কোন ঠাইত জন্ম গ্ৰহণ কৰিছিল, সকলোখিনি তোমালোকক ক'ম। আৰু নীলমণি গগৈয়ে তোমালোকক স্বাগতম জনাইছোঁ শিশু শিক্ষাদান চেনেললৈ। সেই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। সদায় তোমালোকে এনেকুৱা এটি ভিডিঅ' পাই থাকিবা। ব'লা এতিয়া আমি সেই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এতিয়া ১ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰুৰ জন্ম কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰুৰ জন্ম ১৮৮৯ চনৰ ১৪ নৱেম্বৰৰ তাৰিখে হৈছিল। ২ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰুৰ মৃত্যু কিমান চনত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰুৰ মৃত্যু ১৯৬৪ চনৰ ২৭ মে' তাৰিখে হৈছিল। ৩ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰু ভাৰতৰ কোন আছিল জানানে? ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। হয় মইনামানীসকল, জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। ৪ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰুক কি নামেৰে জনাজাত? আৰু ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰুক শিশুসকলৰ প্ৰতি তেওঁৰ বিশেষ মৰমৰ বাবে তেখেতক চাচা নেহৰু বুলি জনা যায়। ৫ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰুৰ জন্ম কোন ঠাইত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰুৰ জন্ম ভাৰতৰ এলাহাবাদত হৈছিল। হয় মইনামানীসকল, জৱাহৰলাল নেহৰুৰ জন্ম ভাৰতৰ এলাহাবাদত হৈছিল। ৬ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰুৰ মৃত্যু কোন ঠাইত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰুৰ মৃত্যু নতুন দিল্লীত হৈছিল। হয় মইনামানীসকল, জৱাহৰলাল নেহৰুৰ মৃত্যু নতুন দিল্লীত হৈছিল। ৭ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰুৰ মাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰুৰ মাতৃৰ নাম আছিল স্বৰূপী ৰাণী নেহৰু আছিল। হয় মইনামানীসকল, জৱাহৰলাল নেহৰুৰ মাতৃৰ নাম আছিল স্বৰূপী ৰাণী নেহৰু আছিল। ৮ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম কি আছিল? হয় মইনামানীসকল, ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু। মইনামানীসকল, জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু। ৯ নম্বৰ প্ৰশ্নটো হ'ল, জৱাহৰলাল নেহৰুৰ পঢ়াশালীখনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ল, জৱাহৰলাল নেহৰুৱে পঢ়া প্ৰথম পঢ়াশালীখনৰ নাম আছিল হেৰো স্কুল আৰু তাৰ পিছত কেম্ব্ৰিজ বিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰিছিল জৱাহৰলাল নেহৰুৱে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোৱে শিশু শিক্ষাদান চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকললৈ। ধন্যবাদ।